এগৰাকী ধুনীয়া আইতা চিলাপথাৰৰ আইতাগৰাকীৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। আইতাগৰাকীয়ে আজি আপোনালোকক কৈ যাব 1950 চনৰ যি ডাঙৰ ভূমিকম্পটো হৈছিল তেওঁ বয়স কিমান আছিল, তেওঁ হুবহু চকুৰে দেখিছিল। আৰু আপোনালোকে শুনিলে আচৰিত হৈ যাব যে সেইটো সময়ত মাটি ফাটি ঘৰ সোমাই গৈছিল, মাছবোৰ ওপৰলৈ উঠি আহিছিল। বহুতো কথা আপোনালোকৰ বুকু কঁপি যাব। যিটো 1950 চনৰ ডাঙৰ ভূমিকম্পটো হৈছিল আইতাগৰাকীয়ে সকলো কথা কৈ গৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আইতাগৰাকীৰ মুখেৰে আজি এতিয়া শুনিবলৈ পাব বহুতো নজনা কথা 1950 চনৰ ভূমিকম্পৰ বিষয়ে জানিব পাৰিব। যিটো সম্ভৱ আমি শুনি আছিলোঁ, আজি আইতাগৰাকীয়ে এটাৰ পাছত আনটো কথা কৈ গৈছে। শেষলৈকে চাই যাবচোন। নমস্কাৰ, মোৰ নাম বীণা বৰঠাকুৰ। মোৰ ঘৰ চিলাপথাৰ মিলন নগৰত। আগতে ক'ত আছিলে? আগতে মই যোৰহাটত আছিলোঁ। যোৰহাটত পঢ়া শুনা কৰি বিয়া বাৰু হৈ এইখনলৈ আহিলোঁ। তাৰপাছত আপোনাৰ খবৰ খাতি কেনেকুৱা, ভালনে? কি কয়? খবৰ ভালনে আপোনাৰ? ভাল 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 ভাল। ভূমিকম্প মই লগ পাইছিলোঁ। ভূমিকম্প 50 চনৰ ভূমিকম্পত মই যোৰহাটত, মোক তেতিয়া বিয়া বাৰু দিয়া নাই। মই MV স্কুলৰ 5ম শ্ৰেণীত পঢ়ি আছিলোঁ। হাতখন নমাই লওক। কওক। 5ম শ্ৰেণীত পঢ়ি আছিলোঁ। তাৰপৰা সেইদিনা দিনত 15 আগষ্ট খেল ধেমালিত জইন কৰিছিলোঁ। কিছুমান কিবা কিবি খেল ধেমালি কৰিলোঁ আৰু কৰি মেলি ভাগৰ লাগিল। সন্ধ্যাতে ভৰি হাত ধুই মেলি বিচনা উঠিছিলোঁ, শুইছিলোঁ। টোপনি কিন্তু ধৰা নাই। দেউতাই গোঁসাই ঘৰত শাস্ত্ৰ পঢ়িছে সন্ধ্যা। দেউতাই গোঁসাই ঘৰৰ পৰা কৈছে যে ভূমিকম্প এনেকৈ বুলি কোৱাৰ লগে লগে দেখোন একদম বৰ ডাঙৰ গাড়ীৰ ঘেৰঘেৰণি মৰাৰ আগতে ডাঙৰ ঘেৰঘেৰণি তল ওপৰ হৈ গোটেই বস্তু বাহনি ঢাল ঢালকৈ যেনি তেনি পৰিবলৈ লাগিল। বেয়া বেৰি ঘৰ দুৱাৰবোৰ ভাগিল। বাঁহ গছ, তামোল গছ, ডাঙৰ ডাঙৰ গছ উঘাল খাই আহিল। পুখুৰী পানী মাছবিলাক ঢলকনি ক'ৰবাত মামলৈ উঠিল। এনেকৈ অনেকখিনি অত্যাচাৰী নিচিনা কথা হৈছে। তেতিয়া আমি ভয় কৰিছোঁ, খুব কন্দা কটা কৰিছোঁ। আৰু পাহাৰ ভাগিছে নে কি ভাগিছে, শব্দ হৈছে তেনেকুৱা আমি কন্দা কটা কৰিছোঁ। আৰু আমাৰ মা অচেতন নিচিনা হ'ল। মূৰত পানী চানী দিবলৈ পানী নাই, পানীবোৰ চব পৰি গ'ল। নাদৰ পানী বোকা গেলা আহিল, পুখুৰী পানী বোকা গোটেই, পানী ক'তো নাই। পানী চানী দিব নোৱাৰি। দেউতাই সেই কাণত থকা গামোচাখনেই মাক বিচনী মাৰি আছে। বিচনী ক'ত আছিলে তাকো ক'ব নোৱাৰি। বিচনী এনেকৈ মাৰি আছে, অচেতন নিচিনা হৈ গৈছিলে। তাৰপিছতে ভাল পালে বাৰু। আমি ভাত চাত খাবলৈ নাপালোঁ। ভাত বনাইছিলে চব উল্টা খাই খাই কেৰাহী চেৰাহীবোৰ চৌকাৰ পৰা সৰি পৰিলে আৰু ভাত খাব মেলিবলৈ নাপালোঁ। থাকিলোঁ আৰু তেনেকৈ ৰাতিটো তেনেকৈ পানী খাবলৈও নাই আৰু থোপ পাতি একে ঠাইতে বহি আছোঁ। আৰু অকণমান ৰোৱাৰ পাছতে ঘিকৈ আকৌ আহিল। এনেকৈ গোটেই ৰাতিটো জোকাৰিয়ে থাকিলে। গোটেই ৰাতিটোৱে জোকাৰ খাই থাকিল। শাওণমহীয়া ৰাতি। আপোনালোকে ঘৰৰ ভিতৰত আছিলে নে বাহিৰত? বাৰান্দালৈ বহিলোঁ। বাহিৰলৈ ওলাই বাৰান্দালৈ বহিলোঁ। আমাৰ ঘৰ চৰ ভগা চিগা নাই। এনেই বাঁহৰ কিবা কিবি ক'ৰবাত অলপ চলপ বেয়া হৈছে। ঘৰ চৰ আমাৰ ভগা নাই। কলগছ, অমিতা গছ, এনেকুৱা গছ চছবোৰ উঘাল খাই গৈছে। আৰু গৰু গাইবিলাকে খুব চিঞৰিছে। গৰুবিলাকে হেম্বেলিয়াইছে। পানী নাই খাবলৈ। পানীবোৰ কি হৈছিলে কওকচোন? তেতিয়া বোলে পানীবোৰ কিবা কিবি হৈছিলে, খোৱা পানীটো তাৰপিছত জানো কেনেকৈ ব্যৱস্থা কৰি ভাল কৰিলে ক'ব নোৱাৰোঁ। হৈছিলে কি খোৱা পানীবোৰ? তেতিয়া খোৱা পানীবোৰ তলৰ পৰা গেট উঠিলে, বোকা উঠি আহিল পানী। চব বোকা আৰু বালি জেগাবোৰত বালি উঠিল। বালিটো তল পৰি গ'ল। আৰু তাৰ বালিবাট বুলি এখন গাঁও আছিলে, 1 কিলোমিটাৰ হ'ব। সেই গাঁওখন ফাটি ঘৰবিলাক চব তললৈ সোমাই গ'ল। অকল মুধচটোৱে ওলাই আছিলে। আমি চাইছিলোহি আহি। হেৰি মুধচটোহে ওলাই আছে, বাকী ঘৰবিলাক নাই। মানুহবোৰ কেনি গ'ল, কি হ'ল সেইবিলাক কথা নাজানো। আৰু বহুত মানুহ বমি কৰি
বহুত আমাৰ লগৰ ল'ৰা ছোৱালীও মৰিলে স্কুলো বন্ধ দি দিলে বাটে পথে ক'ৰবাত ল'ৰা ছোৱালী মৰিব বুলি স্কুলো বন্ধ দি দিলে সেইখিনিয়ে হ'ল আৰু পানীবোৰৰ পৰা মানে তাৰপৰা পানীটো কি উপায়েৰে জানো ভাল কৰিলে খাব পৰা কৰিলে আৰু পাছদিনাখন গেট উঠিলে পানী গোটেই বোকা মানে পানী নায়ে আৰু বোকাহে উঠিল পুখুৰী আৰু হেৰি নাদ এনেকুৱাবিলাকহে তেতিয়া দিনত বেছি আছিলে এইবিলাক হেৰি টিউবৱেল চিউবৱেলৰ কাৰোবাৰ বৰকৈ মানুহৰ নাছিলে নদী আৰু পুখুৰী সেই পুখুৰীত তেনেকুৱা হ'ল আমাৰ ওচৰত নদীও নাছিলে আঁতৰত নদী আছিলে নদীত থকাবিলাকে নদী পানীকে খালে আৰু সেই তেনেকুৱা আৰু পানী হ'লেও হ'ল আৰু এনেকুৱা নিচিনা হৈছিলে কোনো পৰিষ্কাৰ অপৰিষ্কাৰ কথা নাই পানী পালেই হ'ল আৰু তেনেকৈ সেই কাপোৰত চেকি চেকি আৰু গৰম কৰি উতলাই তেনেকৈ পানী খোৱা হৈছিলে আৰু ঘিকে এই অলপমান দেৰি ৰয় আকৌ আহি দিনটোত কতবাৰ জোকাৰ দিয়ে পাত্তা নাই পুখুৰী মাছ ওপৰলৈ উঠি গ'ল মানুহে মাছ ধৰি ধৰি ওপৰতে পালে তাৰপাছত আৰু সেইদৰে মানে পানী দুনি বহুত কষ্ট হ'ল ৰাইজৰ 1 মাহমান তেনেকৈ আমি ভিতৰ কিমান দিন আহিলে ভূমিকম্প কিমান দিন আহিলে ভূমিকম্প 1 মাহমান আহিয়ে থাকে জোকাৰ মাৰিয়ে থাকে 1 মাহমান তেনেকৈ বৰ বেছি ডাঙৰ নহয় আৰু সেই ডাঙৰ সেই 15 আগষ্টৰ দিনাটোৱেই ডাঙৰ তাৰপাছত আৰু সৰু পৃথিৱীখন ধ্বংস হ'ব এতিয়া আমি চব মৰিম লাগিছিলে নে তেনেকৈ পৃথিৱীৰ কথা আমি ভাবিবলৈ সিমানকৈ জনাই নাছিলোঁ নাভাবিছিলোঁ খালি কি হ'ব এইবোৰ কি হ'ব আমাৰ ঘৰ দুৱাৰ সোমাই যাব নেকি আমাৰ মাটিবোৰ টান বাৰু আমাৰ তেনেকৈ ঘৰ দুৱাৰ বহি নগ'ল থাকিলে ঠিকমতে সেই বালিমূৰীয়া জেগাবিলাকতহে সেই নীলমণি ফুকনৰ বঙলাটো ওপৰ মহলটো সেই ভূমিকম্পতে খহিলে আৰু ওপৰ মহল খহি আহিলে তাৰপৰা ধমধমনি শব্দ যেনে তেনে আৰু কিবা কিবি তল ওপৰ চিঞৰ বাখৰ মানুহৰ ৰাতি হ'লে মানুহে একে ঠাইতে জুম পাতি থাকিবলৈ ল'লে হেৰি কেইবাঘৰো গোট খাই লৈ অকলে অকলে ঘৰত থাকিবলৈ ভয় কৰা হ'ল আপোনালোকৰ খেতি চেতিবোৰ ভালে থাকিলে নে কিবা হ'ল খেতি আমাৰ ভালে থাকিল এই খেতি ভালে থাকিল মানে শাওণ মাহত ৰোৱা মাটিবোৰ 2 দিনৰ ভিতৰত যিবিলাকে শিপাব পৰা নাই সেইবোৰ একে ঠাইতে দম কৰিলে জোকাৰৰ ক'ৰবাত উঠাই আনি কঠিয়াবোৰ আমাৰ সেই আগফালৰ মাটিখিনি তেনেকুৱা হ'ল তাৰপাছত এতিয়া ভয় লাগে নাই তেনেকুৱা আকৌ ভূমিকম্প আহিব বুলি কেতিয়াবা মনলৈ আহে নাই তেনেকুৱা আহে কেতিয়াবা এতিয়া আহিলে আৰু সেই তেতিয়া ইমান ভয়ো কৰিছিলোঁ আৰু কেতিয়াবা ভালো লাগিছিলে আকৌ হাঁহো লয় ঘিকে আহে লয় তেতিয়া আকৌ হাঁহো কেতিয়াবা ভয় লাগে এই প্ৰথম দিনাই বহুত ভয় লাগিছিলে তাৰপিছত কিবা ঘটীয়া হোৱালি হ'ল মানুহবোৰে ভয় নকৰা সদায় আহিব ধৰিলে আৰু হৈয়ে আছে হৈয়ে থাকিব এনেকুৱা হ'ল ভয় নকৰা হ'ল এতিয়া মানে এতিয়া আৰু ভূমিকম্প পাইছে নাই অলপ মানে মনত পৰা ভূমিকম্প তাৰপাছত নাই পোৱা দেই তেনেকুৱা এতিয়া যে সৰু সুৰা ভূমিকম্প আহি থাকে এইবোৰ গম পাই নাই কেতিয়াবা যে আহি থাকে গম পাই নাই ভূমিকম্প এতিয়া অলপমানকে গম পাওঁ সৰু সুৰাকেহে যায় সৰু সুৰা কিছুমান গম নোপোৱাকে গুচি যায় গম নাপাওঁ কোনোবাই ক'লেহে গম পাওঁ তেনেকে গুচি যায় ঠিকে আছে ভাল লাগিলে এতিয়া বহুত মানুহে এইবোৰ কথা নাজানে আজিকালি ল'ৰা ছোৱালী 50 চনৰ ভূমিকম্প কি আছিলে নাজানি সেইকাৰণে আপোনাকে সুধিলো দিয়ক ধন্যবাদ থাকিল আপুনি ইমানখিনি কোৱাৰ বাবে